নাগরিকত্ব সংশোধনী আইন। নাগরিকত্ব সংশোধনী আইন কি বহুতে জানে আর হয়তো বহুতে না জানে। বর্তমান সমগ্র দেশ জুড়ে এই নাগরিকত্ব সংশোধনী বিধেয়কৰ বিষয়ে প্ৰতিবাদ কাৰ্য চলি আছে, লগতে অসমতো চলি আছে। চ' এই নাগৰিকত্ব সংশোধনী বিধেয়ক কি বহুতে জানে আৰু হয়তো বহুতে নাজানে। যিসকলে নাজানে মই ক'ম যে এই বিলখন কি। চ' কি হয়, বৰ্তমান কেন্দ্ৰীয় চৰকাৰ মানে বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰখনে 2014 চনত প্ৰতিশ্ৰুতি দিছিল যে ভাৰতত অবৈধভাৱে বসবাস কৰি থকা বিভিন্ন দেশৰ সংখ্যালঘু লোক মানে বাংলাদেশ, আপোনাৰ বাংলাদেশ, তাৰপিছত পাকিস্তান, তাৰপিছত আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, জৈন, খ্ৰীষ্টান, ফাৰ্চী লোকসকলক নাগৰিকত্ব প্ৰদান কৰা হ'ব। এতিয়া কথা হ'ল যে এই নাগৰিকত্ব সংশোধনী বিলখনত আপোনালোকৰ মুছলমানসকলৰ নাম নাই কিয়? তাৰ নাম নথকাৰ এটাই কাৰণ বাংলাদেশ, আফগানিস্তান বা পাকিস্তানত মুছলিমসকল মেজৰিটি লোক, আৰু যিসকল হিন্দু, শিখ, খ্ৰীষ্টান, ফাৰ্চী বাংলাদেশ বা পাকিস্তান বা আফগানিস্তানত আছে তেওঁলোক মাইনৰিটি লোক মানে সংখ্যালঘু। চ' এইকাৰণে এই বিলখনত আপোনালোকৰ মুছলমানসকলৰ নাম নাই, ঠিক আছে। তো এই বিলখনৰ উদ্দেশ্যে 2016 চনত কেন্দ্ৰীয় চৰকাৰে 1955 চনৰ নাগৰিকত্ব আইন সংশোধন কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 চনত সংসদত উপস্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই বিধেয়ক অনুসৰি সংসদত গৃহীত হ'লে এই নাগৰিকত্ব সংশোধনী আইন 2016 ৰূপে পৰিগণিত হ'ব। তদুপৰি 1920 চনৰ আৰু 1947 মানে 1946 চনৰ ভাৰতত প্ৰৱেশ কৰা আইনৰ যি চৰ্ত সেইবোৰ পূৰণ নকৰাকৈ ভাৰতত প্ৰৱেশ কৰি ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব। অৰ্থাৎ কোনো ধৰণৰ বৈধ প্ৰমাণ পত্ৰ নোহোৱাকৈ ভাৰতত প্ৰৱেশ কৰাৰ লগতে ভাৰতৰ নাগৰিকো হ'ব পাৰিব। তদুপৰি এই বিধেয়কৰ জৰিয়তে ভাৰতত বৈধভাৱে বসবাস কৰা নাগৰিকত্ব পাবলৈ হ'লে লগা সময় আছিল 11 বছৰ। তাৰপিছত এইটো হ্ৰাস কৰি 6 বছৰলৈ হ্ৰাস কৰা হৈছিল। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 চনৰ 19 জুলাইত প্ৰথমবাৰৰ বাবে সংসদত উপস্থাপন কৰা হয়। আৰু কি হয়, লগে লগে অসমত ইয়াৰ প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ হয়, সমগ্ৰ ভাৰততো ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হয়, ঠিক আছে। তাৰপিছত 2019 চনৰ 7 জানুৱাৰীত যুটীয়া সংসদীয় সমিতিয়ে বিধেয়কখন অনুমোদন জনায়। এই বাতৰিয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত জোকাৰি যায়।